নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ওয়াকফ সংশোধনী আইনক লৈ প্ৰতিবাদ কৰাৰ বাবে 50 গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰিছে অসম আৰক্ষীয়ে। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমছু। মুছলমানক দমন কৰি আমছুৰ আন্দোলন ৰোধ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই। ভয়াবহ আন্দোলনৰ বাবে সাজু আছে আমছু। ভাৰত অসমৰ মুছলমানক ধ্বংস কৰা আইন আমি কেতিয়াও নামানো বুলি হুংকাৰ দিছে আমছুৱে। মুছলমানক টাৰ্গেট কৰি অন্যায় কৰা আইন আমি কেতিয়াও গ্ৰহণ নকৰো। চৰৰ মুছলমানক দিব লাগিব ভূমিৰ অধিকাৰ। লগতে ভাৰত চৰকাৰে ওয়াকফ সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত আমছুৰ তীব্ৰ প্ৰতিবাদ চলি থাকিব বুলি মন্তব্য কৰিছে আমছুৱে। আন এটা খবৰ, পশ্চিমবংগত বলবৎ হ'বলৈ নিদিয়ে নতুন ওয়াকফ আইন। সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি। মুছলমানৰ প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই ডাঙৰ ঘোষণা। মমতা বেনাৰ্জীয়ে কৈছে পশ্চিমবংগত নচলিব বিজেপিৰ বিভাজনকাৰী ৰাজনীতি। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে মোৰ ৰাজ্যত বিজেপি চৰকাৰৰ এই বিভাজনকামী ৰাজনীতি, এই বিৰোধীমূলক ভূমিকা কেতিয়াও আমি হ'বলৈ নিদিওঁ। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি শেষ কৰিবলৈ যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেয়া পশ্চিমবংগত হ'বলৈ নিদিয়াৰ হুংকাৰ মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে কৈছে মই যেতিয়ালৈকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈ আছো তেতিয়ালৈকে বিজেপিয়ে পশ্চিমবংগত আহি উকালতি কৰিব নোৱাৰিব। আন এটা খবৰ, মুছলমানৰ প্ৰতিবাদৰ মাজতেই ওয়াকফ আইনক লৈ অখিল গগৈৰ বিস্ফোৰণ। মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিবলৈ বিজেপিক কঠোৰ সকিয়নি। হাজাৰ হাজাৰ মুছলমানৰ মাজত অখিল গগৈয়ে ক'লে মানি লোৱা নহ'ব। বিজেপি চৰকাৰৰ এই আইন আমি কেতিয়াও মানি নলওঁ। আন এটা খবৰ, বাহিৰলৈ ওলাই আহিব বাবা ৰাম ৰহিম। ৰাম ৰহিমক 21 দিনৰ পেৰেল মঞ্জুৰ। স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিমৰ পেৰেলক লৈ এতিয়া বিতৰ্ক আৰম্ভ হৈছে। 57 বছৰীয়া স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিমৰ বিৰুদ্ধে আছে হত্যা আৰু ধৰ্ষণৰ গুৰুতৰ অভিযোগ। ৰাম ৰহিম পেৰলত সঘনে জেলৰ পৰা ওলাই অহাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছে। এইবাৰ হাৰিয়ানা চৰকাৰে তেওঁক 21 দিন আৰু জানুৱাৰীত 30 দিনৰ পেৰলত মুকলি কৰিছিল। 2002 চনত ডেৰাৰ সদস্য ৰঞ্জিত সিঙৰ হত্যাৰ গোচৰত নিম্ন আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল। কিন্তু বিগত বছৰ মে'ত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁক মুক্তি দিছিল। পাছত 2017 চনত শীৰ্ষক ধৰ্ষণৰ অভিযোগত নিম্ন আদালতে তেওঁক 20 বছৰৰ কাৰাদণ্ড দিছিল। বৰ্তমান তেওঁ ৰোহটকৰ সোনিয়া জেলত আবদ্ধ হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাম ৰহিমে 5 বছৰত 326 দিন পেৰলত জেলৰ বাহিৰত কটাইছে। 20 জানুৱাৰীৰ পৰা তেওঁক 142 দিনৰ পেৰল দিয়া হৈছিল আৰু গত বছৰ 4 মাহৰ পেৰল লাভ কৰিছিল। এতিয়া এই নিয়মীয়া পেৰলক লৈ প্ৰশ্ন উত্থাপিত হৈছে। অধিবক্তাসকলে অভিযোগ কৰিছে যে ৰাম ৰহিমৰ হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু শীৰ্ষাত বৃহৎ ভক্ত আৰু ভোট বেংক থকাৰ কাৰণে ৰাজনৈতিক দলৰ পৰা তেওঁ সুবিধা পাইছে। এই পেৰলৰ ক্ষেত্ৰত ন্যায়ৰ প্ৰশ্নই জনতাৰ মাজত চৰ্চাৰ সৃষ্টি কৰিছে। আন এটা খবৰ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনালৈ বৃদ্ধাংগুষ্ঠ যোগী আদিত্যনাথ চৰকাৰ। আন এটা খবৰ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনালৈ বৃদ্ধাংগুষ্ঠ যোগী আদিত্যনাথ চৰকাৰ। ফতেহপুৰত যোগী আৰক্ষীয়ে বুলডোজাৰেৰে ভাঙি পেলাইছে এখন ঘৰ। ট্ৰেক্টৰ আৰক্ষীক পথ এৰি নোযোৱাৰ বাবে 3জনকৈ বাইকাৰক গুলিয়াই হত্যা কৰিছে। সেই ঘটনাত যোগীৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে পুৰণি পদ্ধতিৰ আশ্ৰয় লৈছিল। উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত আৰক্ষী আৰু প্ৰশাসনে বুলডোজাৰ ব্যৱহাৰ কৰি অভিযুক্তৰ পৰিয়ালৰ সদস্যৰ ঘৰ ভাঙি পেলাইছে। মঙলবাৰে পুৱা ফতেহপুৰৰ হাবগাম থানা এলেকাৰ তাহিৰাপুৰ অঞ্চলৰ সমীপত 3টাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছত উত্তেজনা তীব্ৰ হৈ উঠে। ঘটনা অনুসৰি ককায়েক আৰু পুত্ৰৰ সৈতে বাইকেৰে কৰবালৈ গৈ আছিল পাপ্পু সিং। প্ৰাক্তন
এলেকাৰ মুৰব্বী মন্নু সিং আৰু তেওঁৰ সহযোগীসকলে একেটা পথতে এখন ট্ৰেক্টৰত যাত্ৰা কৰিছিল। অভিযোগ অনুসৰি ট্ৰেক্টৰখন পথৰ পৰা আঁতৰি নোযোৱাক লৈ পথত পাপ্পুৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মনুৰে। সেই সময়ত অভিযুক্তই হঠাতে বন্দুক উলিয়াই বাইকাৰসকলৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে, যাৰ ফলত থিতাতে মৃত্যু হয় 3জনকৈ লোক। এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে বুলডোজাৰ অভিযান চলোৱাৰ দাবীত গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগে লগে বুধবাৰে পুৱা দেখা গ'ল আৰক্ষী আৰু প্ৰশাসনে অভিযুক্ত মন্নুৰ ভগ্নী আৰু পুত্ৰ জ্ঞান সিঙৰ ঘৰ ভাঙিবলৈ আৰম্ভ কৰিছে। এই ঘটনাত আৰক্ষীয়ে দাবী কৰিছে যে ঘৰটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল, যাৰ বাবে ঘৰটো ভাঙি পেলোৱা হৈছিল। পৰৱৰ্তী খবৰ, ভাৰতীয় নৌসেনাৰ বাবে 26খন ৰাফেল M বিমান ক্ৰয়ত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। ফ্ৰান্সৰ পৰা 63,000 কোটি টকাত ক্ৰয় কৰিব বিমান কেইখন। ভাৰত চৰকাৰে 26খন ৰাফেল M বিমান ক্ৰয়ত অনুমোদন জনাইছে। দেশৰ শক্তি বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফ্ৰান্সৰ পৰা 63,000 কোটি টকাত ক্ৰয় কৰিব বিমান কেইখন। পৰৱৰ্তী খবৰ, সৰিয়হৰ দুলিত ভূত ঠগবাজ ৰাজেশ বাজাজৰ পৰা বিজেপিৰ মন্ত্ৰী সঞ্জয় কিষাণে খালে 88 লাখ টকা। 10 টকাৰ দুৰ্নীতি দেখিলে বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিমাত কিয়? তেওঁৰ কেবিনেট মন্ত্ৰীজনে 88 লাখ টকা ৰাজেশ বাজাজৰ পৰা লৈছে। হিমন্ত বিশ্ব শৰ্মাই সততে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া প্ৰশ্ন হৈছে যে 10 টকাৰ দুৰ্নীতি দেখিলে বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মন্ত্ৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব? 1 টকা 2 টকা নহয়, 88 লাখ টকা ঠগবাজ ৰাজেশ বাজাজৰ পৰা বিজেপিৰ মন্ত্ৰী সঞ্জয় কিষাণে খাইছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব? নে দেখিও নেদেখাৰ বাও জৰিব? তাক লৈ এতিয়া প্ৰশ্ন। আজি গাজাত ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে। গাজাত ইজৰাইলে কৰা আক্ৰমণৰ ফলত 26জনকৈ পেলেষ্টাইনী নিহত হৈছে। দখল কৰা পূব জেৰুজালেমত ৰাষ্ট্ৰসংঘৰ বিদ্যালয়ো বন্ধ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিও গুটেৰেছে কৈছে যে ইজৰাইলী বাহিনীয়ে এনক্লেভটোত বোমা বৰ্ষণ অব্যাহত ৰাখিছে। মঙলবাৰৰ পুৱাৰ পৰা কমেও 26জনকৈ পেলেষ্টাইনীক হত্যা কৰা হৈছে। ইজৰাইলৰ আৰক্ষী আৰু বিষয়াসকলে দখল কৰা পূব জেৰুজালেমত UNRWAৰ সৈতে জড়িত 6খন বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ উচ্ছেদক লৈ 3 সপ্তাহৰ সময়সীমা বান্ধি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 3 সপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ ভূমি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ গুলীত নিহত হৈছিল 2জনকৈ লোক। যোৱা বছৰৰ ছেপ্টেম্বৰৰ 12 তাৰিখে সংঘটিত হোৱা উক্ত ঘটনা পুনৰ চৰ্চালৈ আহিছে। উল্লেখ্য যে কচুতলিৰ সেই উচ্ছেদৰ ঘটনাত নিহত হোৱা জুবিৰ আলীৰ পৰিয়ালে ন্যায় আৰু উপযুক্ত ক্ষতিপূৰণ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল, দাখিল কৰিছিল লেক আবেদন। সেই লেক আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক সমগ্ৰ ঘটনা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ 3 সপ্তাহৰ সময় নিৰ্ধাৰণ কৰি দিছে। সোণাপুৰৰ উচ্ছেদৰ সময়ত 2জনকৈ লোক আৰক্ষীৰ গুলীত নিহত হোৱাৰ পাছতো প্ৰশাসনে বিষয়টোৰ কোনো তদন্ত কৰা নাছিল। তাৰোপৰি নিহত 2 ব্যক্তিৰে মৰণোত্তৰ পৰীক্ষাৰো পৰিয়ালৰ লোকক দিয়া নাছিল তথ্য। সেয়ে গোচৰীয় পক্ষই ন্যায়ালয়ৰ দ্বাৰস্থ হৈ নিহতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত ন্যায় আৰু ক্ষতিপূৰণ বিচাৰিছে। সেই অনুসৰিয়েই ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰিছে। আবেদনকাৰীয়ে ন্যায়ালয়ক আৰক্ষীৰ এনে দায়িত্বহীন কাৰ্যৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো অনুৰোধ জনাইছে।